সালোক সংশ্লেষণ ফটোসিনথেসিস এইটো এটা সূৰ্য এইডাল এটা গছ এই গছৰ পাতত পত্ৰ ভৰি থাকে সেইকাৰণে পাতৰ বৰণ সেউজীয়া এই পাতে কি কৰিছে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু পানী গ্ৰহণ কৰিছে সূৰ্যৰ ৰশ্মিৰ সহায়ত ইয়াত খাদ্য প্ৰস্তুত হৈছে এই খাদ্য প্ৰস্তুত হওঁতে অক্সিজেন প্ৰচুৰ পৰিমাণে এৰি দিছে আৰু কম পৰিমাণৰ অক্সিজেন গ্ৰহণ কৰিছে আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰিছে এই প্ৰক্ৰিয়াটোৰ নাম কি ফটোসিনথেসিস বা সালোক সংশ্লেষণ অৰ্থাৎ গছৰ খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়া ইয়াত দেখুওৱা হৈছে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহযোগত সূৰ্য ৰশ্মি আৰু পত্ৰভিতৰ দ্বাৰা এই খাদ্যটোৰ নাম হৈছে কি কাৰ্বহাইড্ৰেট আৰু অক্সিজেন প্ৰস্তুত হৈছে নিদিছা আঁকি আনিছানে আৰু মাৰ্টিনা এই বস্তুটোৱে তোমালোকে আঁকি আনিছা আৰু ইয়াতে এইডাল গছৰ পাত মই লৈ আহিছোঁ খালি এটা ইয়াত খাদ্য প্ৰস্তুত হয় ইয়াত পত্ৰভৰিত আছে ক্লৰফিল আছে সূৰ্যৰ ৰশ্মি যেতিয়া পৰিব পত্ৰভৰিতে পানী আৰু সূৰ্যৰ ৰশ্মিৰ সহায়ত খাদ্যবস্তু ইয়াত প্ৰস্তুত কৰিব তাৰ নাম হৈছে কাৰ্বহাইড্ৰেট গছকো খাদ্য লাগে আমি দেখা নাপাওঁ খাদ্য কেনেকৈ প্ৰস্তুত কৰে এইটো হৈছে সহজ উপায়েৰে সালোক সংশ্লেষণ বা গছৰ খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়া বুজি পাইছানে কি কি লাগিল সূৰ্যৰ ৰশ্মি লাগিল খাদ্য প্ৰস্তুত কৰোঁতে সালোক সংশ্লেষণ হওঁতে সূৰ্যৰ ৰশ্মি লাগিল কাৰ্বন ডাই অক্সাইড লাগিল